আসসালামু আলাইকুম এভৰিৱান। আজি মই বনাব লৈছোঁ এটা হেয়াৰ অইল। ইয়াতে মই লৈছোঁ নাৰিকলৰ তেল, মেথি আৰু জবা ফুলৰ পাত আৰু অকণমান নিমৰ পাত আৰু এটা পিঁয়াজ। এইখিনি মই এতিয়া পেন এটাত গৰম কৰি তাতে দি দিছোঁ তেলখিনি আৰু দি দিছোঁ মেথি আৰু পাতখিনি আৰু পিঁয়াজ। মই এইখিনি বস্তু আগতে ধুই কেনে শুকাব দিছিলোঁ, যিহেতু পাতখিনি অলপ লেতেৰা আছিলে। অকল পানীখিনিহে শুকাব দিছোঁ। এইখিনি মই এতিয়া 10-15 মিনিটমান গৰম কৰিম, যেতিয়ালৈ ব্ৰাউন কালাৰ হ'ব। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, এইটো বহুতে উপকাৰী হয় চুলিৰ কাৰণে। এইটো আপোনাৰ চুলি সৰা বন্ধ কৰে, ড্ৰেণ্ড্ৰফ নোহোৱা কৰে। মই আগতে একবাৰ ইউজ কৰিছোঁ, সেইকাৰণে আকৌ মই বনাই আছোঁ। এইটো এনেকৈ বনাই আপুনি 1 মাহৰ কাৰণেও ৰাখিব পাৰে। এইখিনি প্ৰায় হৈয়ে আহিছে। অলপ লৰাই কিনে গৰম কৰিব লাগিব, নহ'লে এটা ছাইড কালাৰ হ'ব আৰু এটা ছাইড এনেকৈ থাকিব। প্ৰায় হৈয়ে গৈছে। মই এইখিনি হৈ যোৱাৰ পিছত অলপ ঠাণ্ডা হ'ব কাৰণে ৰাখি দিম। তাৰপিছত মই চেকনিদি চাকি এইখিনি এটা তেলৰ বটলত ৰাখি থ'ম। মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।